মুদ্রা আৰু বেংক ব্যৱস্থা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়ৰ কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল। কুৱেশ্যনটো কি কৈছে, তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হয় সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল, মানে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো কোনটো সেইটো আমাক লিখিব কৈছে, কেন্দ্ৰীয় বেংকটোৰ নাম লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ভাৰতীয় ৰিজাৰ্ভ বেংক হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা, কুৱেশ্যনটো কি কৈছে, ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা কি বেংক সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰতীয় ষ্টেট বেংক এটা বাণিজ্যিক বেংক। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ বাণিজ্যিক বেংক হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। নাবাৰ্ড স্থাপন কৰা হৈছিল। কুৱেশ্যনটো কি কৈছে, নাবাৰ্ড স্থাপন কৰা হৈছিল, মানে নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা নাবাৰ্ড স্থাপন কৰা হৈছিল 1982 চনত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1982 চনত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক? কুৱেশ্যনটো কি কৈছে, তলত উল্লেখ কৰাবোৰৰ মানে নাবাৰ্ড, SBI, RBI, IDBI এইকেইটা বেংকৰ ভিতৰত কোনটো বেংক কৃষি উন্নয়ন বেংক সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা নাবাৰ্ড এই বেংকটো কৃষি উন্নয়ন বেংক। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ নাবাৰ্ড হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল। কুৱেশ্যনটো কি কৈছে, ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল, মানে ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল 1935 চনত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1935 চনত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। উদ্যোগিক উন্নয়ন বেংক স্থাপন হৈছিল। কুৱেশ্যনটো কি কৈছে, উদ্যোগিক উন্নয়ন বেংক স্থাপন হৈছিল, মানে উদ্যোগিক উন্নয়ন বেংক কেতিয়া স্থাপন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা উদ্যোগিক উন্নয়ন বেংক স্থাপন কৰা হৈছিল 1964 চনত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1964 চনত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। চিডবিৰ মুখ্য কাৰ্যালয়। কুৱেশ্যনটো কি কৈছে, চিডবিৰ মুখ্য কাৰ্যালয়, মানে চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা চিডবিৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ লক্ষ্ণৌত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। 1770 চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল? কুৱেশ্যনটো কি কৈছে, 1770 চনত ভাৰতত প্ৰথমে কোনটো বেংক স্থাপন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা 1770 চনত ভাৰতত প্ৰথমে বেংক অফ হিন্দুস্তান বেংকটো স্থাপন কৰা হৈছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ বেংক অফ হিন্দুস্তান হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। মুদ্ৰাৰ প্ৰদান কাৰ্য। কুৱেশ্যনটো কি কৈছে, মুদ্ৰাৰ প্ৰদান কাৰ্য, মানে মুদ্ৰাৰ প্ৰদান কাৰ্য কেইটা সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা মুদ্ৰাৰ প্ৰদান কাৰ্য 4টা।
বুজি পালা কোনটো অপশন শুদ্ধ উত্তৰ হ'ব সি নং অপশনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 4 হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ কোৱেশ্চনটো কি কৈছে বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বহল অৰ্থত মুদ্ৰা 2 প্ৰকাৰৰ বুজি পালা কোনটো অপশন শুদ্ধ উত্তৰ হ'ব এ নং অপশনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 2 হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ চেক এবিধ কোৱেশ্চনটো কি কৈছে চেক এবিধ মানে চেক এবিধ কি মুদ্ৰা হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা চেক এবিধ অবিহিত মুদ্ৰা বুজি পালা কোনটো অপশন শুদ্ধ উত্তৰ হ'ব ডি নং অপশনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ অবিহিত মুদ্ৰা হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ ভাৰতবৰ্ষৰ মান মুদ্ৰা হ'ল কোৱেশ্চনটো কি কৈছে ভাৰতবৰ্ষৰ মান মুদ্ৰা হ'ল মানে ভাৰতবৰ্ষৰ মান মুদ্ৰা কি হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ভাৰতবৰ্ষৰ মান মুদ্ৰা হ'ল টকা বুজি পালা কোনটো অপশন শুদ্ধ উত্তৰ হ'ব এ নং অপশনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ টকা হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ বেংক অফ ভেনিছ স্থাপন হৈছিল কোৱেশ্চনটো কি কৈছে বেংক অফ ভেনিছ ক'ত স্থাপন কৰা হৈছিল হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বেংক অফ ভেনিছ স্থাপন কৰা হৈছিল ইটালীত বুজি পালা কোনটো অপশন শুদ্ধ উত্তৰ হ'ব এ নং অপশনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ ইটালীত হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ গুৱাহাটী বেংক স্থাপিত হৈছিল কোৱেশ্চনটো কি কৈছে গুৱাহাটী বেংক স্থাপিত হৈছিল মানে গুৱাহাটী বেংক কেতিয়া স্থাপিত কৰা হৈছিল হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা গুৱাহাটী বেংক স্থাপিত কৰা হৈছিল 1926 চনত বুজি পালা কোনটো অপশন শুদ্ধ উত্তৰ হ'ব বি নং অপশনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1926 চনত হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ 1970 চনত ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি আছিল কোৱেশ্চনটো কি কৈছে 1970 চনত ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি আছিল হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 1970 চনত ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম হ'ল বেংক অফ হিন্দুস্তান বুজি পালা কোনটো অপশন শুদ্ধ উত্তৰ হ'ব ডি নং অপশনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ বেংক অফ হিন্দুস্তান হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল কোৱেশ্চনটো কি কৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুজি পালা কোনটো অপশন শুদ্ধ উত্তৰ হ'ব এ নং অপশনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ 1975 চনত প্ৰথমতে আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয় কোৱেশ্চনটো কি কৈছে 1975 চনত প্ৰথমতে আঞ্চলিক গ্ৰাম্য বেংক কেইটা স্থাপন কৰা হৈছিল হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 1975 চনত প্ৰথমতে আঞ্চলিক গ্ৰাম্য বেংক 5টা স্থাপন কৰা হৈছিল বুজি পালা কোনটো অপশন শুদ্ধ উত্তৰ হ'ব সি নং অপশনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 5 হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ তলৰ কোনটো বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক কোৱেশ্চনটো কি হৈছে তলৰ কোনটো বেংক মানে বেংক অফ হিন্দুস্তান ভাৰতীয় ৰিজাৰ্ভ বেংক ছুইডেনৰ ৰিক্স বেংক বেংক অফ ভেনিছ এই চাৰিটা বেংকৰ ভিতৰত কোনটো বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক এইটো মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ছুইডেনৰ ৰিক্স বেংক এই বেংকটো পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক বুজি পালা কোনটো অপশন শুদ্ধ উত্তৰ হ'ব সি নং অপশনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ ছুইডেনৰ ৰিক্স বেংক হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাওঁ কোন বছৰত অসমৰ গাঁৱলীয়া বেংকসমূহক অসম গ্ৰামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হৈছিল কোৱেশ্চনটো কি কৈছে কোন বছৰত বা কোন চনত অসমৰ গাঁৱলীয়া বেংকসমূহক অসম গ্ৰামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হৈছিল হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 2006 চনত বা বছৰত অসমৰ গাঁৱলীয়া বেংকসমূহক অসম গ্ৰামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হৈছিল বুজি পালা কোনটো অপশন শুদ্ধ উত্তৰ হ'ব সি নং অপশনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ
6 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। মন্তে শব্দটোৰ ঠাইত জাৰ্মানসকলে ডেছ শব্দটো ব্যৱহাৰ কৰিছিল। কুৱেশ্যনটো কি কৈছে? মন্তে শব্দটোৰ ঠাইত জাৰ্মানসকলে কোনটো শব্দ ব্যৱহাৰ কৰিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা, মন্তে শব্দটোৰ ঠাইত জাৰ্মানসকলে বেংক শব্দটো ব্যৱহাৰ কৰিছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ বেংক হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। নাবাৰ্ডৰ মুখ্য কাৰ্যালয়। কুৱেশ্যনটো কি কৈছে? নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মানে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত সেইটো আমাক লিখিব কৈছে। এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব তোমালোক মোক কমেণ্ট কৰি ক'বা। ABCD এই 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ উত্তৰ মোক কমেণ্ট কৰি ক'বা। যদি নোৱাৰা সেইটোও ক'বা, ছাৰ মই নোৱাৰোঁ, আপুনি কৈ দিয়ক কমেণ্টত, মই কমেণ্টত কৈ দিম। মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবাই পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।